তো আপোনালোকে এনেকুৱা মুখখন এনেকুৱা কেমেৰাটো এবাৰ এনেকুৱা দিয়ক, কেমেৰাটো একবাৰ এইফালে তলৰ পৰা এনেকুৱা কৰি দিয়ক। এইটো 26 চাই লওক 26। হয়, আজি এটা আপোনালোকে দেখাই পাইছে ৰাজীৱ ভৱনত যেন এটা ৰাজীৱ ভৱন, গোটেই ৰাজীৱ ভৱনটো এটা উজ্বলি উঠিছে। এইটোৱে মানুহৰ মানে কৰ্মীৰ উৎসাহ যেতিয়া প্ৰবল হয়, তেতিয়া এই কৰ্মীৰ প্ৰবল উৎসাহে কৰ্মীসকল যেতিয়া শক্তিশালী হৈ পৰে গ্ৰাউণ্ডত, কাৰণ লিডাৰশ্বিপ ক্ৰিয়েট কৰা আৰু কেডাৰ ক্ৰিয়েট কৰা, কাৰণ কৰ্মীসকলৰ লিডাৰশ্বিপে যেতিয়া গ্ৰাউণ্ডত শক্তিশালী হয় আৰু দলটো তেতিয়া যথেষ্ট মজবুত হৈ পৰে। আৰু দলটো যেতিয়া মজবুত হৈ পৰে, সভাপতিজনো মজবুত হৈ পৰে। আৰু সভাপতিজন আমাৰ যিহেতু আপোনালোকে দেখা পাইছে, আজি তেখেতে আজি চাৰ্জ ল'লে ৰাজীৱ ভৱনত, তাৰ আগতে মা কামাখ্যা দেৱালয়ত গৈ আশীষ ল'লে। আৰু চাৰ্জ লোৱাৰ পিছত তেখেতে যোৱাকালিও ভালেকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। আৰু আজি ইয়াৰ পৰা ৰাজীৱ ভৱনৰ পৰা তেখেত মানৱ মহেন্দ্ৰ শৰ্মা কমপ্লেক্সত গৈ আমাৰ যিটো ফেলিচিটেশ্যন প্ৰগ্ৰেম আছিলে, অভিনন্দন অনুষ্ঠান এটেণ্ড কৰিলে। আপোনালোকৰ নিশ্চয় কেমেৰাও দেখা পাইছে মানুহৰ উৎসাহ, আৰু এই উৎসাহটোৱে হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তি। ভাৰতীয় জাতীয় কংগ্ৰেছটো এনেও মহাসাগৰ। ভাৰতীয় জাতীয় কংগ্ৰেছে ক'ৰবাত চৰকাৰ ফৰ্ম কৰিছে, ক'ৰবাত চৰকাৰ ফৰ্ম কৰা নাই। চৰকাৰ ফৰ্ম কৰা আৰু নকৰা সেই ৰাজ্যবিলাকতো পিছত আপোনালোকে দেখা পাইছে, সেই ৰাজ্যবিলাকৰ টাৰ্ণ বেক কৰাও আপোনালোকে দেখা পাইছে। আৰু আজিৰ সভাপতিৰ প্ৰথম দিনৰ সভাপতি মহোদয় ডাঙৰীয়াৰ কাৰ্যসূচীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ অসম চেপ্টাৰক, আমাৰ য়ংষ্টাৰসকলক, নৱপ্ৰজন্মৰ উদ্যোদ্ধসকলক, সি NICI হওক, ইউথ কংগ্ৰেছ হওক, মহিলা হওক, ফ্ৰণ্টেল হওক, চেলছ হওক, ডিপাৰ্টমেণ্ট হওক, সকলোকে মই ভাবোঁ এটা উৰ্জামান কৰি তুলিছে। আৰু এই উৰ্জাটো আমি আগুৱাই লৈ যাব লাগিব। সেইটোতো চাওক, এটা কথা আপোনালোকে নিজে দেখা পাইছে, সভাপতি ডাঙৰীয়া আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি লিডাৰশ্বিপে মল্লিকাৰ্জুন খাৰ্গে চাহাব, জিতেন্দ্ৰ সিং ছাৰ, ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অল ইণ্ডিয়া লিডাৰশ্বিপে আমাৰ ষ্টেটৰ প্ৰেছিডেণ্ট এপইণ্টমেণ্ট দিয়াৰ এপইণ্টমেণ্ট লেটাৰৰ প্ৰেছ লিষ্টটো হোৱাৰ প্ৰায়তো মিটিংটো পিছত, তেতিয়াৰ পৰাইতো আৰম্ভ হৈছে। গতিকে মই ভাবোঁ অনাগত সময়ত এটা নতুন যাত্ৰা হ'ব, শক্তিশালী যাত্ৰা হ'ব। আৰু এই যাত্ৰাৰ নিশ্চয় আপোনালোকেও আমাক, কাৰণ আপোনালোকৰ সহায় অবিহনে, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সহায় অবিহনে কেতিয়াও কোনো প্ৰচাৰ আৰু প্ৰসাৰ জৰুৰী আছেই। আমাৰ কামবোৰ আমি জনসাধাৰণৰ কাৰণে কি কৰিব বিচাৰিছোঁ, অনাগত ভৱিষ্যত পন্থা আমাৰ কি হ'ব, আমাৰ লিডাৰজনক আমি কেনেকৈ আগুৱাই লৈ যাম, তেওঁৰ লগত কান্ধে কান্ধ মিলাই আমি কৰ্মীসকলক সকলো স্তৰত কেনেকৈ শক্তিশালী কৰিম, আমাৰ বিভিন্ন পৰিকল্পনা হ'ব। আৰু আধা ঘণ্টাৰ এতিয়া আমাৰ বিধায়কসকলক লৈ সভাপতি মহোদয় ডাঙৰীয়াই প্ৰথমখন বিধায়কৰ লগত তেখেতে চাৰ্জ লোৱাৰ পিছত ৰাজীৱ ভৱন প্ৰাংগণ, কাৰণ ৰাজীৱ ভৱনটো হ'ল আমাৰ হেডকোৱাৰ্টাৰ, এইটো আমাৰ মন্দিৰ। ইয়াত আমাৰ 3জন ৱৰ্কিং প্ৰেছিডেণ্ট আৰু বিধায়কসকলক লৈ সভাপতি মহোদয় প্ৰায় 45 মিনিট, 1 ঘণ্টা আলোচনাত মিলিত হৈছে। আৰু এই আলোচনাত অসমৰ বিভিন্ন সমস্যা, বিভিন্ন দলীয় কিছু আলোচনা, অনাগত সময়ৰ ভৱিষ্যত পন্থা, এইবিলাক বিষয়ে আলোচনা হৈছে। আৰু এই কথাবিলাক আমাৰ পাৰ্টীৰ প্ৰবক্তাই আপোনালোকৰ ওচৰত বেকত কৰিব। আৰু 26লৈ টঙালি কি, টঙালি বান্ধব দেৰি নে? টঙালি বান্ধব মানে শব্দটো ক'ত, টঙালি বান্ধব দেৰি ক'ত? তো আপোনালোকে এনেকুৱা মুখখন এনেকুৱা কেমেৰাটো এবাৰ এনেকুৱা দিয়ক, কেমেৰাটো একবাৰ এইফালে তলৰ পৰা এনেকুৱা কৰি দিয়ক। এইটো 26 চাই লওক 26। আশীৰ্বাদ কৰক। থেংক ইউ ভেৰি মাছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।